বন্ধুসকল এখন অসমীয়া সিনেমা আহিবলৈ গৈছে য'ত নেকি মই কেইদিনমানৰ আগতে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ তাৰ আগতো অগ্নিবাণ যেতিয়া ৰিলিজ হৈছিলে মই সেই অগ্নিবাণক লৈ মই সিনেমাখনৰ ৰিভিউ দিছিলোঁ বা ট্ৰেইলাৰ টিজাৰৰ মই এটা ভিডিঅ' বনাইছিলোঁ কিন্তু এতিয়া আহিবলৈ গৈছে 27 ফেব্ৰুৱাৰীত আমাৰ বহুত চৰ্চিত খাকি যেতিয়াৰ পৰা নামটো শুনিছোঁ তাৰ প্ৰমো তাৰ পোষ্টাৰ আমি উলিয়াই দেখিছোঁ কিন্তু যেনেকৈ প্ৰমোচন হ'ব লাগিছিলে হয়তো তেনেকুৱা ধৰণে হোৱা নাই যাৰ কাৰণে আমাৰ অসমীয়া ৰাইজসকলে যে খাকিৰ লগত কানেক্ট হ'ব পৰা নাই ঠিক আছে বহুত ৰাইজে আশা কৰি আছিলে যে খাকিৰ ট্ৰেইলাৰ বা টিজাৰ এটা ড্ৰপ কৰক প্ৰমো গিটাটো মানে চালো কিন্তু ট্ৰেইলাৰ টিজাৰ দেখা নাছিলো সেই কাৰণে মই এটা ভিডিঅ' বনাইছিলো কিন্তু এতিয়া সাডেনলি এটা ট্ৰেইলাৰ আহি গ'ল মই অলপ ব্যস্ত হোৱাৰ কাৰণে এইটো ভিডিঅ' বনাবলৈ অলপ দেৰি হৈছে কিন্তু মই যেতিয়া ট্ৰেইলাৰটো চালো আপোনাৰ ট্ৰেইলাৰটো চাই এনেকুৱা লাগিলে যে 1 মিনিট 13 ছেকেণ্ডৰ ট্ৰেইলাৰ বুলি তেওঁলোকে দিছে কিন্তু 1 মিনিট 13 ছেকেণ্ডত মানে ট্ৰেইলাৰ নে টিজাৰ তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু সাবস্ক্ৰাইবটো একদম কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহলে ফলোটো কৰি দিব তো বন্ধুসকল স্বাগতম জনাইছো মোৰ আছামিজ ৰিভিউ চেনেলটো আৰু বলক ভিডিঅ'টো আৰম্ভ কৰো 1 মিনিট 13 ছেকেণ্ডৰ এটা ট্ৰেইলাৰ মুকলি কৰিছে আৰু সেই 1 মিনিট 13 ছেকেণ্ডত বেলেগে টিজাৰ মুকলি কৰে মানে এইটো ট্ৰেইলাৰত একদম মানে সাইলেন্ট মিউজিক বাজি 1 মিনিটৰ লাষ্টত এটা কিবা ডায়লগ আছে যেটো একো হাৰাংকৈ নাই বুজি পাবলগীয়া মানে মই অসমীয়া মানে মেকাৰসকলে মই এটা কথা বুজি নাপাওঁ তেখেতলোকে মানে অডিয়েন্সক কি বুলি ভাবিছে আপোনালোকে সব মানে এনেকুৱা হৈছে যে খাকিৰ কন্টেন্টৰ লগত জড়িত হ'বই পৰা নাই অসমীয়া অডিয়েন্সসকল তো সিনেমাখন চাবলৈ কেনেকৈ যাব আপোনালোকে যেটা ডায়লগ নিদিয়ে এই কথা বতৰা কনসেপ্টটো একো যদি সিনেমাখন নানে তো ট্ৰেইলাৰটোত ইমপ্ৰেছ কেনেকৈ হ'ব 1 মিনিট 13 ছেকেণ্ডত আপোনালোকে বহুতো ক্লিপছ দেখাইছে সিনেমাখনৰ কিন্তু আমাৰ অডিয়েন্স আমি ৰাইজ জানো সেই সিনেমাখনৰ ট্ৰেইলাৰটো চাই কানেক্ট হ'ব পাৰিছো নাই পৰা আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত যিসকলে অভিনয় কৰিছে সকলোকে দেখুৱাইছে এইখনত কিন্তু আমি কানেক্ট হ'ব পৰা নাই স্পেশালি মই সঁচা কথা ক'বলৈ গ'লে মই একদম ডিসএপয়েন্ট হৈছো এই ট্ৰেইলাৰটোৰ পৰা কাৰণ এনেকুৱা লাগিছে যেন মানে এইটো ট্ৰেইলাৰ কাম টিজাৰ বেছি কাৰণ টিজাৰটো ইয়াতকৈ বেছি উন্নত হ'ব লাগে অগ্নিবাণৰ ট্ৰেইলাৰ টিজাৰ কিন্তু বাম্পাৰ গুলি আছিল হেতু কথা মই কৈ দিছো এডিটিং বহুত মজা কৰিছিলে আপোনালোকে যিকোনো মুভিয়ে উঠাই লওক বলিউডৰ হওক হলিউডৰ হওক সাউথ ইণ্ডিয়াৰ যি হওক যিকোনোৰে হওক আপোনালোকে ট্ৰেইলাৰ যেতিয়া কোনোবা এখন সিনেমা ৰিলিজ কৰা যায় সেইখন সিনেমা আপোনালোকে মানে ডায়লগটো থাকিবই যাতে কন্টেন্টৰ এটা আভাস পোৱা যায় এইটো ট্ৰেইলাৰত আপোনালোকে হেতু একেবাৰে নাপাব মিউজিকটো একেবাৰে লো হৈছে খাকি যেটো মিউজিক দিছে সেই মিউজিকটোৱে মানে আকৰ্ষণ কৰিবই পৰা নাই সিনেমাখন আমি ৰাজনৈতিক থ্ৰিলাৰ এটা দিছে বুলি আমি গম পাইছো আমাক অতনুভূঞাদাই অলৰেডি আগতে কৈ থৈছে যে এখন এটা খাকি ৰাজনৈতিক থ্ৰিলাৰ হ'ব যেহেতু তেখেতে সাংবাদিকতা কৰিছিলে আৰু এই সাংবাদিকতাত তেখেতে পুলিশ আৰু ৰাজনীতিৰ মাজত থাকি সাংবাদিকতা কৰাৰ বহুতো কিছুমান কথা গম পায় যিখিনি কাহিনী আকাৰে দেখুৱাম বুলি ভাবি পেলাই সিনেমাখন বনাইছে বুলি আমি গম পাইছো তো সেইখিনি বস্তু দেখুৱাবলৈ যাওঁতে আপোনালোকে কমসে কম মানে সিনেমাখনৰ ডায়লগ ডেলিভাৰবোৰ অকমান দিয়ক এক্টৰবোৰ আপোনালোকে ডায়লগবোৰ দিয়ক দম থাকিব লাগিব ডায়লগত সোৱাগ থাকিব লাগিব এটা ভাইব থাকিব লাগিব যেটো বস্তুত আপোনালোকৰ মানে চৰ্চিত হ'ব পাৰে এটা মানে ক্লিপছ ভাইৰেল হ'ব লাগিব তেনেকুৱা বস্তু দিলেহে আপোনালোকৰ সিনেমাখনৰ প্ৰতি আকৰ্ষিত হ'ব অডিয়েন্সবোৰ আৰু আশা কৰিছো এইটো ট্ৰেইলাৰৰ পাছতো আপোনালোকে আৰু এটা ট্ৰেইলাৰ 2 নামেৰে এটা ট্ৰেইলাৰ ইয়াতে ড্ৰপ কৰি দিয়ক যিখিনি আপোনাৰ অডিয়েন্সে কানেক্ট হ'ব আমি অসমীয়া সিনেমা চাম দৌৰি যাম এনেকৈ লিখিবলৈ ভাল কিন্তু নিজৰ সময় আৰু নিজৰ পইচা খৰচ কৰি মানে এনেকুৱা এখন সিনেমা কেনেকৈ চাব অসমবাসী ৰাইজে যিখন সিনেমাৰ বিষয়ে ইন্টাৰেষ্টেড নহয় অসমীয়া ছবি জগতখন ওপৰলৈ উঠিবলৈ হলে কোৱালিটি কন্টেন্ট আনিব লাগিব তেতিয়া অসমীয়া ইন্ডাষ্ট্ৰিটো ওপৰলৈ যাব অগ্নিবাণখন বহুত হাই মানে প্ৰফাইল এখন মুভি আছিল কিন্তু সেই মুভিখনৰ লগতো বহুত কিবা কিবি খেলিমেলি হৈ গ'ল আৰু আশা কৰো 12 মাৰ্চত যেতিয়া সেইখন সিনেমা আকৌ ৰিলিজ হ'ব হয়তো সেইখন অকমান আৰু ভাল হ'ব কিন্তু তথাপিও যেহেতু গম পাইছো এতিয়া সেইখন সিনেমাটো কিবা কাট লাগিছে তো নাজানো সিনেমাখন আৰু কিমান চুটি হৈ পেলাই কেনেকৈ আমাৰ ৰাজ্যৰ আগত প্ৰদৰ্শিত হয় এটো পাছত যেতিয়া চোৱা যাব তেতিয়াহে আমি গম পাম তো এতিয়া যেটো খাকি আহি আছে তো খাকিয়ে বহুত কথা শিকিব লগা হৈ আছে ইয়াৰ প্ৰেজেন্টেশনো বেয়া দেখিছো ট্ৰেইলাৰটোৰ ক্যাৰেক্টাৰৰ যিখিনি ডেভেলপমেন্ট দেখাইছে সেইখিনি মানে বহুত বেছি ভালো লগা নাই মানে ঠিক আছে মানে এটা ডায়লগেও কোৱা নাই হেতু ক্ষেত্ৰতে মই মানে গম পোৱা নাই যদি ডায়লগ কয় কেনেকুৱা হ'ব মই গম নাপাওঁ আৰু সঁচা কথা যদি মই ক'বলৈ যাওঁ আপোনালোকে যেটো ট্ৰেইলাৰ এটো ড্ৰপ কৰিছে তাতকে আপোনালোকে যেটোটা প্ৰমো দিছিলে এই প্ৰমো দুটা আৰু ইয়াতকে বেছি ভাল হৈছে কিন্তু সেইগিটাত এটলিষ্ট কন্টেন্টটো ৰিভিল কৰা হৈছে ফাৰ্স্ট প্ৰমোটো যেটো ট্ৰান্সজেন্ডাৰ আছিলে হেতু আৰু সেকেন্ড যেটো আপোনাৰ হে ওয়াইফ মানে মহিলাগৰাকী যেটো কমপ্লেইন দিবলৈ যায় নিজৰ হাজবেণ্ডৰ ওপৰত এই দুটা কন্টেন্ট কিন্তু ইউনিক আছিলে কিন্তু আপোনালোকে সেইগিটা বস্তু একো ইয়াতে নেদেখালে যে কি কেনেকৈ সেইটা বস্তু আপোনালোকে সিনেমাখন ব্যৱহাৰ কৰিছে তো আপোনালোকে একো ৰিভিল কৰা নাই আশা কৰো হয়তো ইয়াতকে আৰু এটা বেটাৰ ট্ৰেইলাৰ আপোনালোকে আনিব তাৰ আগতে নহলে তো আপোনালোক কিন্তু ৰিক্সত আছে এইটো মই সঁচা কথা কৈ দিছো তো ৰাইজসকল কমেন্ট বক্স খোলা আছে আপোনালোকে খাকিৰ ট্ৰেইলাৰটো কেনেকুৱা পালে একদম জনাবলৈ নাপাহৰিব আপোনালোকে ইমপ্ৰেছ হৈছে নে মানে বেয়া পাইছে ট্ৰেইলাৰটো আপোনালোকে খোলা মনেৰে ক'ব আৰু মই ভাবো আপোনালোকে অসমীয়া সিনেমা চাবলৈ যাওক কিন্তু আপোনালোকে নিজৰ যোগ্য বা নিজৰ কোৱালিটি বিচাৰি পাইছে নাই এখন সিনেমাৰ যোগেদি হেতু আপোনালোকে নিজেই বিচাৰ কৰিব আৰু মইতো চামেই কাৰণ আপোনালোকক ক'ব লাগিব সিনেমাখন কেনেকুৱা হৈছে 27 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে ৰিভিউ মোৰ পাই যাব তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰক তো আজিলে বাই বাই লগ পাইছো নেক্সট ভিডিঅ